আজি 27 মাৰ্চ বিশ্ব থিয়েটাৰ দিৱস। সেই উদ্দেশ্যে থিয়েটাৰৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিলৈকে দৰ্শক, সংগঠক, অভিনেতা, নাট্যকাৰ, পৰিচালক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশ্ব থিয়েটাৰ দিৱসৰ তাৎপৰ্য 1948 চনত আন্তৰ্জাতিক থিয়েটাৰ সংগঠনৰ জন্ম হৈছিলে আৰু তাৰ পিছতেই ই ক্ৰমে আগবাঢ়ি গ'ল আৰু 1961 চনত বিশ্ব থিয়েটাৰ দিৱসৰ পৰিকল্পনা আৰম্ভ হ'ল। আৰু এই বিশ্ব থিয়েটাৰ দিৱসত কাৰ্যসূচী হিচাপে নাটক মঞ্চায়নৰ লগতে নাটকৰ উন্নয়ন, দৰ্শকৰ নাটকৰ প্ৰতি যি আকৰ্ষণ সেয়া বৃদ্ধিৰ চেষ্টাৰ লগতে এটা বিশেষ কাম কৰা হৈছিল যে বিশ্বৰ এগৰাকী অতি উন্নত মানৰ অভিনেতা, অভিনেত্ৰী, পৰিচালক আদিৰ দ্বাৰা থিয়েটাৰ অথবা চিনেমা যিহৰে নহওক কিয় তেওঁৰ দ্বাৰা ৰাইজৰ কাৰণে এটি ভাষণ প্ৰস্তুত কৰি আগবঢ়োৱা হয়, যাতে ৰাইজে এই নাটকৰ প্ৰতি আকৰ্ষিত হয়। বিশ্বৰ বিভিন্ন ঠাইত এই যি ইণ্টাৰনেশ্যনেল থিয়েটাৰ ইনষ্টিটিউটৰ শাখা আছে, সেই শাখাসমূহত আজিৰ দিনটোত মঞ্চস্থ হোৱা নাটকৰ আগত সেই বিখ্যাত ব্যক্তিসকলৰ সেই বক্তৃতাসমূহ ৰাইজৰ জ্ঞাতাৰ্থে প্ৰচাৰ কৰা হয় আৰু ৰাইজে সেই বক্তৃতা শুনে। আৰু ইয়াত নাটকৰ প্ৰতি ৰাইজৰ আকৰ্ষণ, নাটকৰ প্ৰতি সমাজৰ দায়বদ্ধতা, সমাজৰ প্ৰতি নাটক কৰা মানুহৰ দায়বদ্ধতা, নাটক কেনেধৰণে আগবাঢ়ি যাব, সমাজে নাটকক কেনেধৰণে আঁকোৱালি ল'ব, নাটকক সমাজে কেনেধৰণে আগবঢ়াব আৰু নাটকে সমাজক কেনেকৈ চিত্ৰায়িত কৰি মানুহৰ মাজলৈ আগবঢ়াই নিব, এই সকলো সম্পৰ্কে আলোচনা কৰা হয়। আৰু সেয়ে আজিৰ এই দিৱসটোৰ নাটক ভালপোৱা, নাটক কৰা, নাটকৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা অতি ভাল দিন আৰু ইয়াৰ এক শুভ বাৰ্তা এই বিশ্ব নাট্য দিৱসৰ জৰিয়তে আগবঢ়াই দিবৰ কাৰণে যত্ন কৰা হয়।